ইফালে সাবৰ বালিজানত ব্ৰহ্মপুত্ৰৰ খহনীয়া নেঘাৰ ভিতৰতে উটুৱাই নিলে জিঅ'মেটৰ বৃহৎ অংশ অঞ্চলটোৰ খহনীয়াই চিন্তিত কৰি তুলিছে নৈপৰীয়াক খহনীয়াৰ প্ৰতিৰোধী জিঅ'মেট নদীত উটি যোৱাত আতংকিত হৈ পৰিছে স্থানীয় লোকসকল আমি দৃশ্য আপোনালোকক দেখুৱাইছো সাবুৱাত ব্ৰহ্মপুত্ৰৰ খহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে নৈপৰীয়া ৰাইজ যথেষ্ট চিন্তিত হৈ পৰিছে খহনীয়াৰ পাছত আমি আপোনালোকক পৰিৱেশ দেখুৱাইছো জিঅ'নেট উটুৱাই নিছে ইতিমধ্যে যাৰ বাবে অধিক শংকিত হৈ পৰিছে সাবুৱাৰ বালিজানৰ একল ৰাইজ উটুৱাই নিছে জিঅ'মেটৰ এটা বৃহৎ অংশ আমি আপোনালোকক পৰিৱেশ দেখুৱাইছো অঞ্চলটোৰ খহনীয়াগ্ৰস্ত ৰাইজ এতিয়া যথেষ্ট চিন্তিত হৈ পৰিছে সাবৰ বালিজানত ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ খহনীয়াগ্ৰস্ত ৰাইজৰ বিভিন্ন ধৰণৰ অভিযোগ আছে তেওঁলোক কেনেধৰণে এই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিছে চৰকাৰক তেওঁলোকৰ কি আহ্বান আছে চৰকাৰৰ প্ৰতি এই সন্দৰ্ভত আমাক সবিশেষ জনাব বিশ্বজিৎ ফুকনে হয় মই এই মুহূৰ্তত উপস্থিত আছো সাবুৱাৰ বালিজান চাহ বাগিচাৰ সমীপত ব্ৰহ্মপুত্ৰৰ পাৰত আৰু এই সমগ্ৰ বাগিচাৰ লগতে সাবুৱা অঞ্চলৰ প্ৰতি যি ব্ৰহ্মপুত্ৰৰ প্ৰবল খহনীয়াই ভয়াৱহ ভাবুকি কঢ়িয়াই আনিছিল আৰু এই খহনীয়াৰ পৰা অঞ্চলটো ৰক্ষা কৰিবৰ কাৰণে চৰকাৰে কেইবা কোটি টকাৰে জিঅ'মেটৰ কাম যোৱা বৰ্ষত কৰিছিল আৰু বৰ্তমান সময়ত এটা বছৰ সম্পূৰ্ণ নহওঁতে এতিয়া মই এই মুহূৰ্তত পৰিৱেশ দেখুৱাইছো প্ৰতিদিন টাইমত দৰ্শকসকলক চাওক প্ৰায় 100 মিটাৰতকৈ অধিক নিশাৰ ভিতৰতে এতিয়া খহনীয়াত উটি গৈছে জিঅ'মেট আৰু তাৰ ফলত এতিয়া সমগ্ৰ অঞ্চলটোৰ ৰাইজ চিন্তিত হৈ পৰা পৰিলক্ষিত হৈছে আৰু ব্ৰহ্মপুত্ৰৰ যেতিয়া পানী হৈছিল সেই সময়তে খহনীয়া হোৱা নাছিল যদিও কিন্তু পানী কমাৰ লগে লগে এতিয়া ভয়াৱহ খহনীয়া হৈছে আৰু ৰাইজে এই যি জিঅ'মেটৰ কাম হৈছিল সেই কামত বৃহৎ অনিয়ম হোৱাৰ অভিযোগ উত্থাপন কৰিছে আৰু যাৰ ফলত এতিয়া এনেদৰে প্ৰবল খহনীয়া কবলত পৰিছে বুলি অভিযোগ উত্থাপন কৰিছে এই মুহূৰ্তত আমি দৰ্শকসকলক পৰিৱেশটো দেখুৱাইছো চাওক এতিয়া পানী কিছু কমিছে বৰ বিশেষ পানী হোৱা নাই কিন্তু তাৰ পিছতো এতিয়া কিন্তু ব্ৰহ্মপুত্ৰৰ যি হুঁট সেই প্ৰবল হুঁটৰ ফলত এতিয়া খহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰিছে আৰু এই মুহূৰ্তত আমি স্থানীয় ৰাইজ তথা দল সংগঠন আছে তেখেতলোকৰ পৰা কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম জানিবলৈ চেষ্টা কৰিম আৰু আনহাতে মই এফালে দেখুৱাইছো এতিয়া যথেষ্ট হাৰত খহনীয়া বৃদ্ধি পাইছে মই আপোনালোকৰ ওচৰলৈ আহিছো দেখিছো এইটো খহনীয়াৰ পৰা এইটো জিঅ'মেটৰ কাম কৰা এটা বছৰে হোৱা নাই প্ৰায় কেইবা কোটি টকাৰে কাম কৰিছিল কিন্তু এতিয়া পুনৰ খহনীয়া আৰম্ভ হ'ল নিশাৰ ভিতৰতে প্ৰায় 100 মিটাৰ ওচৰা-ওচৰি লৈ গ'ল কি ক'ব যেহেতু আজি ইয়াত যিখিনি জিঅ'বেক আমাৰ চৰকাৰে ফাণ্ড দিছিলে আৰু কামখন ভালেমান দূৰলৈকে কাম হৈছে ঠিক আছে গতিকে আমাৰ জিঅ'বেকৰ পানীৰ ধাৰ কাৰণে ইমান যে ধাৰ হৈছে পানী জিঅ'বেকটো মানে কাম কৰা মুহূৰ্তও বহুত দূৰলৈকে আছিলে মানে দূৰলৈকে ভালকে জিঅ'টেকৰ কামটো হৈছে নোহোৱাকে নহয় কিন্তু যেহেতু যেনেধৰণে এতিয়া ক'বলৈ গ'লে জিঅ'বেকৰ কামটো হ'ব লাগে ঠিক আছে এতিয়া ইয়াত জালিটোও দিয়া নাই জালিৰ কাৰণে আকৌ পানীৰ ধাৰ ইমানে বেছি হৈ গৈছে এতিয়া আপুনি চাব পাৰে যিমানটো অলপ দেৰি আমি জাষ্ট 2 ঘণ্টামান ইয়াত আহি পিনে হ'ল ইমান স্পীডত মানে পৰি আছে যে ক'ব নালাগে সেইটো কাৰণে যাতে চৰকাৰে মানে যেনেধৰণে পৰিকল্পনা কৰিব লাগিছিল পানী আহিব বুলি জানে বা হুঁট হ'ব তাৰ কাৰণে এইটো প্ৰটেকশ্যন ব্যৱস্থা কৰিছিল কিন্তু পৰিকল্পনাৰ অভাৱৰ কাৰণে এতিয়া এই পৰিৱেশ হৈছে বুলি ভাবে নে কি হৈছে কি কাৰণে খহালে বুলি ভাবে কি কাৰণে মানে কামটো অলপ ভালকে হোৱা নাই সেইটো কাৰণে খহাইছে এতিয়া মই আৰু স্থানীয় ব্যক্তি আছে আপোনালোকৰ ওচৰলৈ আহিম এইটো যে যদি সহায় নিয়ে এনেদৰে এতিয়ালৈকে বিভাগীয় বিষয়াসকল আহি আছে আমি যি খবৰ পাইছো নাম আহিছে বহুত বেছি কিন্তু এনেদৰে যদি খহনীয়া হৈ থাকে যি এটা ভয়াৱহ ৰূপ লৈছে কি হ'বগে ধন্যবাদ জনাইছো আমি প্ৰতিদিন টাইমক কিন্তু আমি ৰাতিপুৱা 6টা বজাৰ পৰা আমি ইয়াত ৰখি আছো যি ধৰণে মানে ইয়াত আমি আশা কৰিছিলো যে জিলা প্ৰশাসন হওক বা আমাৰ MLA ছাৰ হওক বা আমাৰ ওচৰত আছে আমাৰ জিলা পৰিষদ তেখেতক আমি বাৰে বাৰে ফোন কৰাৰ পাছতো আমাৰ এই যি বালিজান চাহ বাগিচাৰ 4 নম্বৰ ছেকশ্যনৰ ওচৰত যি ধৰণে খহনীয়া ধৰিছে হয়তো ভৱিষ্যতে বালিজান চাহ বাগিচাৰ শ্ৰমিকক বহুত মানে ডাঙৰ ক্ষতি হ'ব বুলি আমি আশা কৰিছোঁ আৰু যি ধৰণে কাম কৰিব লাগে সেই ধৰণে কাম নকৰাৰ কাৰণে আজি মানে এই অৱস্থা হৈছে হয় মই মোৰ পৰিৱেশটো দেখুৱাওঁ মই যদি ব্ৰহ্মপুত্ৰৰ হুঁট দেখুৱাওঁ আপোনালোকক দৰ্শকসকলক চাওক এটা ভয়াৱহ ৰূপ লৈছে আৰু এই হুঁটত যদি নাও ৰৈ থকাটো বৰ এক প্ৰকাৰ সম্ভৱপৰ নহয়